আহক আমি আজি কেইটামান জিকে জানো। নিম্নলিখিত কোনখন চলচ্চিত্ৰ 2023 চনত মুক্তি পোৱা নাছিল? দ্য কাশ্মীৰ ফাইলছ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়? ভাৰত। নেক্সট কুৱেশ্যন, সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছিল? আমি সকলোৱে জানো মাধৱ কন্দলী। নেক্সট কুৱেশ্যন হ'ল, নিম্নলিখিত সমূহৰ কোনটো শক্তি অনৱীকৰণযোগ্যৰ উৎস? আমি সকলোৱে জানো জীৱাশ্ম ইন্ধন। নেক্সট, হাক্কা নামেৰে পৰিচিত হৰিহৰ আৰু তেওঁৰ ভাতৃ বুকুক ৰয়ে কোনখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? বিজয়নগৰ সাম্ৰাজ্য। নেক্সট, সূৰ্যৰ পোহৰে মানুহৰ শৰীৰত কোনবিধ ভিটামিন উৎপাদনত সহায় কৰে? ভিটামিন ডি। নেক্সট কুৱেশ্যন, ডেভিছ কাপ কোনবিধ খেলৰ বাবে খেলা হয়? লন টেনিছ। আৰু খেলৰ লগত জড়িত আমি কাপসমূহৰ বিষয়েও জানিব লাগিব। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত এখুত ককাইদেউ নামেৰে কাক জনা যায়? নৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন, 2017 চনৰ ডকলাং কাণ্ডত ভাৰতৰ সৈতে কোনখন দেশ জড়িত আছিল? চীন। আজিলৈ ইমানেই। নেক্সট আকৌ লগ পাম ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সৈতে।